हेलो छात्र छात्रीসকল মই তোমালোকৰ মাজত আকৌ এটা নতুন ভিডিও আনিছো। এইটো ভিডিওত আলোচনা কৰিম অৰুণিমা সিংহা এই চেপ্টাৰটোৰ ভিতৰত কি কি ইম্পৰ্টেন্ট কোৱেশ্চন আছে এ টু জেড এইটো ভিডিওত আলোচনা কৰিম। মই তোমালোকক এইটো ভিডিওত যিকেইটা কোৱেশ্চন দেখুৱাই দিম সেইকেইটা কোৱেশ্চনৰ ভিতৰত তোমালোক মেট্ৰিক পৰীক্ষাত 100% শিওৰ কমন পাবা। যদি তোমালোক কোনোবা এটা কোৱেশ্চনৰ উত্তৰ নোৱাৰা মোক কমেন্ট কৰি কবা, মই তোমালোকক হোৱাটছএপৰ যোগেদি উত্তৰবিলাক দি দিম। এতিয়া আমি চাই লওঁ কি কি ইম্পৰ্টেন্ট কোৱেশ্চন আছে। তোমালোক প্ৰথমতে উলিয়াই লোৱা 66 নং পৃষ্ঠা। 66 নং পৃষ্ঠাত কেইটামান মোষ্ট ইম্পৰ্টেন্ট কোৱেশ্চন আছে। তাৰে প্ৰথম ইম্পৰ্টেন্ট কোৱেশ্চনটো হ'ল 1 নং কোৱেশ্চনৰ ক নং কোৱেশ্চনটো মোষ্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে অৰুণিমা সিংহাৰ কোনবিধ খেলত বিশেষ দক্ষতা আছিল। এইটো কোৱেশ্চন মোষ্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে। এইটো কোৱেশ্চন তোমালোক ভালকৈ শিকি যাবা। নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হ'ল গ নং কোৱেশ্চনটো হস্পিটালত থাকোতে অৰুণিমাৰ মনত কি সপোনে তীব্ৰ ৰূপ লৈছিল। এইটো কোৱেশ্চন মোষ্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে। নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হ'ল 19 নং কোৱেশ্চনটো মাউণ্ট এভাৰেষ্টত অৰুণিমাই কেতিয়া আৰোহণ কৰিছিল, তেওঁ তাত কিমান সময় ধৰি আছিল। এইটো কোৱেশ্চন মোষ্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে। এইটো কোৱেশ্চন তোমালোক ভালকৈ শিকি যাবা। যদি নোৱাৰা মোক কমেন্ট কৰি কবা, মই তোমালোকক শিকাই দিবলৈ চেষ্টা কৰিম। নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হ'ল 2 নং কোৱেশ্চনটো মোষ্ট ইম্পৰ্টেন্ট অৰুণিমা সিংহাই ৰেল যাত্ৰাৰ সময়ত কি দুৰ্ঘটনাৰ মুখামুখি হ'বলগীয়া হৈছিল। এই দুৰ্ঘটনাত অৰুণিমাই কি হেৰুৱাবলগীয়া হৈছিল। এইটো কোৱেশ্চন মোষ্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে। এইটো কোৱেশ্চন তোমালোক ভালকৈ শিকি যাবা। নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হ'ল 3 নং কোৱেশ্চনটো অৰুণিমাৰ সপোন পূৰণ কৰাৰ ক্ষেত্ৰত বাচেন্দ্ৰী পালে কেনেদৰে সহায় কৰিছিল। এইটো কোৱেশ্চন মোষ্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে। এইটো কোৱেশ্চন তোমালোক ভালকৈ শিকি যাবা। যদি নোৱাৰা মোক কমেন্ট কৰি কবা, মই তোমালোকক শিকাই দিবলৈ চেষ্টা কৰিম। নেক্সট ইম্পৰ্টেন্ট কুৱেশ্যনটো হ'ল 5 নং কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেন্ট অৰুণিমা সিংহাই কিয় লাডাখত থকা মাউণ্ট চামছেৰ কাংগ্ৰীৰ অভিযান সম্পূৰ্ণ কৰিব নোৱাৰিলে। এইটো কুৱেশ্যন মোষ্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে। এইটো কুৱেশ্যন তোমালোক ভালকৈ শিকি যাবা। নেক্সট ইম্পৰ্টেন্ট কুৱেশ্যনটো হ'ল 6 নং কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেন্ট অৰুণিমা সিংহাৰ এভাৰেষ্ট অভিযানৰ বৰ্ণনা দিয়া। এইটো কুৱেশ্যন মোষ্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে। এইটো কুৱেশ্যন তোমালোক ভালকৈ শিকি যাবা। নেক্সট ইম্পৰ্টেন্ট কুৱেশ্যনটো হ'ল 8 নং কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেন্ট ক্ৰিকেট খেলুৱৈ যুৱৰাজ সিঙে অৰুণিমাক কেনেদৰে অনুপ্ৰাণিত কৰিছিল। এইটো কুৱেশ্যন মোষ্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে। এইটো কুৱেশ্যন তোমালোক ভালকৈ শিকি যাবা। যদি নোৱাৰা মোক কমেন্ট কৰি কবা, মই তোমালোকক শিকাই দিবলৈ চেষ্টা কৰিম। নেক্সট ইম্পৰ্টেন্ট কুৱেশ্যনটো হ'ল 1 নং কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেন্ট সন্ধি ভাঙা। সন্ধি ভাঙা তোমালোক শিকিবা। এইকেইটা শব্দৰ সন্ধি ভাঙা তোমালোক শিকিবা। মোষ্ট ইম্পৰ্টেন্ট সন্ধি ভাঙা আহিবই 100% শিওৰ। যদি তোমালোক নোৱাৰা সন্ধি ভাঙা মোক কমেন্ট কৰি কবা, মই তোমালোকক শিকাই দিবলৈ চেষ্টা কৰিম। নেক্সট ইম্পৰ্টেন্ট কুৱেশ্যনটো হ'ল 2 নং কুৱেশ্যনটো তলৰ শব্দকেইটাৰ উপসৰ্গ ভাঙি দেখুওৱা। অনুৰাগ, অনুভৱ, অভিনয়, প্ৰতিফল এই শব্দকেইটাৰ উপসৰ্গ ভাঙি দেখুওৱা তোমালোক শিকি যাবা। মোষ্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে। 1 আৰু 2 এই দুটা কুৱেশ্যন মোষ্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে তোমালোক ভালকৈ শিকি যাবা। মই এইটো ভিডিঅ'ত যিকেইটা কুৱেশ্যন দেখুৱাই দিলোঁ সেইকেইটা কুৱেশ্যনৰ ভিতৰত তোমালোক 100% শিওৰ কমন পাবা। যদি নোপোৱা মোক কমেন্ট কৰি ক'বা, ছাৰ আপুনি কি কমন দিছে এটাও কমন পৰা নাই। 100% শিওৰ মই এইটো ভিডিঅ'ত যিকেইটা কুৱেশ্যন দেখুৱাই দিলোঁ সেইকেইটা কুৱেশ্যনৰ ভিতৰত তোমালোক মেট্ৰিক পৰীক্ষাত কমন পাবা। যদি তুমি মোৰ চেনেলত প্ৰথমবাৰৰ কোৱা মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। থ্যাংক ইউ ৱাচিং দ্য ভিডিঅ'।